হেল্ল' কি খবৰ সকলোৰে গৰম একদম পুৰা হৈছে আজিটো দেওবাৰ আজিটো একদম আটাইতকৈ বেছি গৰম হোৱা কথা আছিলে ইপিনে ৰ'দ দেখিছে আৰু এতিয়া এয়া নুপুৰ নখাই আছা আমি এতিয়া ক'লে যাম জানহেঁতৰ ঘৰলৈ আজি মানে জানমণি আহা যাওঁ হা জানমণিটো বিয়া সকলোৱে গম পাইছে আজি অলপ দিনৰ আগত তামোল পাণ পেলোৱা মই ভিডিঅ' এটা দিছিলোঁ আৰু আজি হৈছে আমাৰ জোলা গাঁৱৰ যুৱকসকল আহিছে তাহাঁতৰ ঘৰত কিবা কিবি মানে গাঁৱৰ যুৱকসকলে কাম কৰিবলৈ আহিছে তাকে অকণমান ভিডিঅ' কৰি সাঁচি ৰাখোঁ বুলি মই ওলাইছোঁ তাহাঁতৰ ঘৰতে আৰু এয়া আমাৰ জোলা গাঁৱৰ যুৱকসকল আহিছে জানমণিহঁতৰ ঘৰলৈ ময়ো গৈছোঁ যিহেতু আমাৰ জানমণিৰ বিয়া পালেহিয়ে জানমণিৰ বিয়া অক্টোবৰৰ 6 আৰু 7 তাৰিখে সকলোকে নিমন্ত্ৰণ জনাইছোঁ দেই এই ভিডিঅ'টোৰ জৰিয়তে আহিব আৰু জানমণিক একাজলি আশীৰ্বাদ দিব যাতে তাইৰ যুগ্ম জীৱন সুখৰ হয় আৰু এয়া আমাৰ জোলা গাঁৱৰ যুৱকসকল আহিছে সকলোৱে হাতে কামে লাগিছে এয়া আমাৰ জোলা গাঁৱৰ যুৱ সমাজ জোলা গাঁৱৰ যুৱ শক্তি আমাৰ জোলা গাঁৱত যেতিয়া প্ৰত্যেক ঘৰ মানুহতে বিয়া সকাম কিবা অনুষ্ঠান আয়োজন কৰা হয় তেতিয়া এইদৰে জোলা গাঁৱৰ প্ৰত্যেকজন যুৱক আহে আৰু হাতে কামে লাগি যোনে যেনেকৈ পাৰে আৰু সহায়ৰ হাত আগবঢ়ায় আৰু এইখিনিতে কওঁ আমাৰ জোলা গাঁৱৰ যুৱ সমাজৰ এই একতাৰ বান্ধোনডাল যাতে সদায় এনেদৰেই বান্ধ খাই থাকে সকলোৱে মানে আশীৰ্বাদ কৰিব তেওঁলোকে যাতে সদায় এইদৰে মিলা প্ৰীতিৰে থাকিব পাৰে আৰু তেওঁলোক যাতে সদায় সুস্থ হৈ থাকে তাৰে কামনা কৰিলোঁ সকলোৱে আমাৰ জোলা গাঁৱৰ যুৱকসকলক আশীৰ্বাদ কৰিব আৰু এইদৰে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে দেখিছে আপোনালোকে পিছফালেও বহুকেইজন কামত লাগি আছে আগফালেও এওঁলোক কামত লাগি আছে আৰু এয়া আমাৰ ৰিজু খুৰীয়ে তেওঁলোকলৈ থেকেৰাৰ চৰবত লৈ আহিছে যিহেতু বহুত গৰম পৰিছে সেইবাবে থেকেৰাৰ চৰবত দিছে তেওঁলোকক খাবলৈ আৰু এয়া হৈছে আমাৰ কইনা বুলিয়ে কৈছোঁ আৰু যিহেতু তাই এইখন ঘৰত আৰু বেছি দিন নাই আৰু এয়া হৈছে আমাৰ বুমণি খুৰী আৰু এইফালে আমাৰ ডিম্পী আমি সকলো আগফালে আছোঁ মই যেনেকৈ পাৰোঁ অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু আজি তাই মানে বিয়াৰ ৰভাৰ খুঁটাও পোতা হ'ল সেইবাবে এযোৰ তামোল পাণ আগবঢ়াই সেৱা লৈছে আৰু খুঁটা বহুত টানকৈ পোতা হৈছে যাতে দৰাই ভিডিঅ'টো চাব তেওঁকো কৈছোঁ খোৱা বোৱা ভালদৰে কৰিবা নহ'লে কিন্তু খুঁটা উঘালিবলৈ নোৱাৰিবা আৰু এইদৰে যুৱকসকলে কাম বন কৰিলে তেওঁলোককো অন্ন ল'বলৈ দিয়া হ'ল সকলোৱে লগে ভাগে লগ লাগি এসাঁজ খালে আৰু সকলো ঘৰাঘৰি গ'ল ময়ো ঘৰলৈ আহিলোঁ যিহেতু মোৰ ঘৰতো বহুত কাম আছিলে সেইবাবে ময়ো ঘৰলৈ আহিলোঁ আৰু এইখিনিতে সকলোকে কওঁ যিসকলে মোৰ ভিডিঅ' আজি প্ৰথম চাইছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে মোৰ পেজখন ফ'ল' কৰি ল'ব জানমণিৰ বিয়াৰ প্ৰত্যেকটো ভিডিঅ' এইটো চেনেলতে পাই থাকিব আজিলৈ ধন্যবাদ।